Good morning. স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে আশা কৰো আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভাল মই কুশলে আছো ৰাতিপুৱাই মাছ বেপাৰী দাদা এজনে মাছ অলপ ঘৰতে দি থৈ গলহি সেই এতিয়া মই মাছখিনি বাছি আছো সাফা কৰি আছো হে চাওক এনেকৈ পাই ঘৰতে দি থৈ যায় মাছ আৰু জানে আৰু মাইকী মানুহৰ কাম কিমান হয় ৰান্ধা বাঢ়াৰ পৰা সকলোখিনি কৰিবলগীয়া হয় আকৌ তাতে ঘৰত মিস্ত্ৰী দাদাহঁতে কাম কৰি আছে সেয়ে মোৰ অলপ কামটো এইকেইদিন অলপ বেছি হৈছে আৰু মাছখিনি বাছি হৈ গ'ল ধুই পখালি ললো এতিয়া মাছ ভাজি আছো আৰু ইফালে মাছখিনি হয় মানে মই গাৰ্ডেনলৈ আহিলো এয়া বেঙেনা বাগিচাত বেঙেনা দুজোপামান হৈছে আগৰ ভিডিঅ'টো মই দেখাইছো আপোনালোকক বহুতখিনি বেঙেনা লাগি আছে সেয়ে মই বেঙেনা এতিয়া অলপ ছিগিম আৰু এয়া চাওক খেতিখন ধুমুহাই গোটেই বাউণ্ডাৰী টিংখিনি বাগৰে পেলালে সেয়া এতিয়া আকৌ ৰিপেয়াৰিং কৰি থকা গৈছে ইয়াতো দুজন দাদাই কাম কৰি আছে সেয়া চাওক আজি হৈ যাবগে কামখিনি কালিৰ পৰা কাম কৰিছে কালি ভিডিঅ' কৰা নহলে বহুত ব্যস্ত আছিলো সেয়া এতিয়া দাদাহঁতে ঠিক কৰি আছে কামবোৰ আৰু বেঙেনাখিনি চাওক মই এতিয়া বেঙেনা চিঙো কাৰণ বেঙেনা ঘৰৰ বেঙেনাই ভাজি দিম খাবলৈও ভাল লাগিব এটো খোৱাহি মই লৈ আহিছো আৰু মই এতিয়া বেঙেনা ছিগিম দুদিনতে বহুত বেঙেনা ওলাই আৰু বেছি ডাঙৰ হলে খাবলৈ বেয়া হয় এতিয়া সৰু সৰু হৈ থাকোঁতে ফ্ৰাই কৰি খাবলৈ বেছি সোৱাদ হয় ভাল লাগে সেয়া চাওক এইটোৱে আৰু ইয়াতকে ডাঙৰ হলে আৰু বুঢ়া হৈ যায় আৰু দেখিছেনে গৰমটো কিমান বহুত বেছি গৰম মাৰিছে এইকেইটা দিন থাকিব পৰা নাই গৰমত মানে আৰু বেঙেনা ছিগা হৈ গ'ল এতিয়া মই ভিতৰলৈ লৈ যাম আৰু ইফালে ভাত বনাই আছো মাছ ফ্ৰাই কৰি আছো আৰু এতিয়া গৈ বেঙেনা ফ্ৰাই কৰিম আৰু ইফালে ইয়া দাদাহঁতে টিংবোৰ উঠাই আছে টিঙৰ কাম কৰি আছে বাউণ্ডাৰী সেই আৰু সবফালে চাবলগীয়া হৈছে কাৰণ যেহেতু মই অকলেই ঘৰত এতিয়া সকলো ফালে চাবলগীয়া হয় বজাৰৰ পৰা ধৰি গোটেইখিনি ৰন্ধা বঢ়াৰ পৰা ধৰি আৰু ইফালে মাছ ভজা হৈ গ'ল আলুখিনি ভাজিলো আলু চব্জি বনালো আৰু এতিয়া ছিগিয়না বেঙেনাখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ললো আৰু এতিয়া তেলত ধুনীয়াকৈ ভাজিম ইয়াত অকমান জিৰা পাউডাৰ আৰু জলকীয়া পাউডাৰ দি পেলাই এনেকৈ ভাজি দিম খাবলৈ বহুত টেষ্টি হয় এনেকৈ এবাৰ আপোনালোকে খাবচোন আৰু আপোনালোকে কেনেকৈ বনায় মোক এবাৰ জনাব ভাত ৰন্ধা হৈ গ'ল আৰু সেই এতিয়া দাদা দুজনক ভাত খাবলৈ দিছো গৰমটো বহুত বেছি আৰু উপায় নাই আৰু জানেই আমাৰ ঘৰৰ সকলোবোৰ ৰুমতে কামত ব্যস্ত কাম কৰি আছে সেয়ে জেগাই নাই আৰু খাবলৈ বহিবলৈ শুবলৈ যতে যেনেকৈ পাইছো তেনেকৈ খাবলৈ দিছো বা আমিও নিজেই খাইছো আৰু এফালে ইয়া দাদাহঁতে এইটো ডিজাইন কৰি আছে ডিজাইনটো হোৱাই নাই আজি হোৱাবগে চাগে আৰু লাগি আছে কামত আৰু গৰমটো বহুত বেছি কি দেখিছে আৰু ডিজাইনবোৰ চাব কেনেকুৱা হৈছে জনাব অকনমান আৰু এতিয়া সন্ধ্যা চাহৰ লগত খাবৰ কাৰণে এইকেইটা কাচকল আনি থোৱা আছিলে এতিয়া কাচকলৰ চিপছ বনাম খাবলৈ ভাল লাগিব আৰু বিস্কুটনো কিমান দিম আৰু বিস্কুট বাহিৰা বস্তু এনেকৈ খাবলৈ পালে অকমান ভাল লাগে সেয়ে আৰু এতিয়া কাচকল কেইটা ধুনীয়াকৈ বাকলি গুছাই লওঁ বাকলি গুছাই মই ধুনীয়াকৈ পিহনাই মিহি মিহিকৈ পাতলা পাতলাকৈ চিপছ কটাৰ দৰে কাটি লম তাৰ পিছত ফ্ৰাই কৰিম আৰু কোনে কোনে এনেকৈ খাই জনাবচোন মই মাজে মাজে বাৰু এনেকৈ বনাই খায়ে থাকো ঘৰত আৰু সেয়ে ভাবিলো এতিয়া আজি দাদাহঁতকো এনেকৈ খুৱাও এতিয়া অকমান নিমখ দি ললো পানীখিনিতে তেতিয়া কুলা নপৰিব আৰু এঠাটো সোনকালে গুচি যাব এয়া এতিয়া মই মিহি মিহিকৈ পাতলা পাতলাকৈ কাটি আছো বেছি নবনাও যিমানখিনি পাৰো বনাও মানে দাদা কেবাজনো নহয় গোটেইখিনি আমি খাব লাগিব 6-7 জন মানুহে যেতিয়া খাব লাগিব অকমান লাগিবই দিওকচোন সেয়ে চাওক কিমান পাতল পাতলকৈ মই কাটিছো আৰু এনেকৈ অকমান বইল কৰি শুকুৱাই পেলাইও চিপছ বনাব পাৰি কিন্তু মই এনেকৈ ডাইৰেক্ট বনাই লগতে খাব পৰাকৈ এনেকৈয়ে বনাও এনেকৈও ভাল লাগে খাই মচমচীয়া হয় যোনে যেনেকৈ ভাল পায় আৰু বেছি ভাজিলে মচমচীয়া হ'ব আৰু কম ভাজিলে অলপ সোৱাদটো থাকিব আৰু এনেকৈ কাটি হ'ল আৰু এতিয়া মই ধুনীয়াকৈ নিমখ পানীখিনিয়ে ধুনীয়াকৈ ধুই লৈছো 2-3 বাৰ এনেকৈ ধুব লাগিব তেতিয়া এঠাটো গুচি যাব আৰু বনাবলৈ ভাল লাগিব আৰু একদম ফুলি ফুলি আহিব সেয়া ধুই হৈ গ'ল
এইখিনি ওলালে এয়া চাওক কিমান পৰিষ্কাৰ হৈ গৈছে আৰু মই এতিয়া এটা এটাকৈ অলপ অলপকৈ ভাজিম এফালে কেৰাহীত তেল দি ল'লোঁ তেল গৰম হ'ল আৰু এতিয়া কম কমকৈ অলপ অলপকৈ ভাজি থাকিম এয়া চাওক সঁচাকৈ বহুত খাবলৈ ভাল আৰু ল'ৰা ছোৱালীক এনেকৈ বনাই খুৱাব পাৰি বজাৰৰ পেকেটিং খোৱাতকৈ এনেকৈ নিজে আপোনালোকে বনাই খুৱাবচোন ল'ৰা ছোৱালীক তেতিয়া ভাল হ'ব নিজেও খাব পাৰিব আৰু এনেকৈ মই গোটেইখিনি ভাজি পেলালোঁ এতিয়া চাওক এয়া হৈ গ'ল মচমচীয়া হৈ গৈছে চাট মছলা লগতে অকণমান নিমখ অকণমান জলকীয়া পাউডাৰ এনেকৈ দি লৈ পেলাই খাবচোন বহুত টেষ্টি হয় আৰু মই এনেকৈ এতিয়া প্লেটে সকলোকে ভগাই দিওঁগৈ আৰু মই নিজেও খাওঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আজিলৈ আহোঁ বাই বাই